নমস্কাৰ সকলোলৈ স্বাগতম জনাইছো স্মাৰ্ট এডুকেশ্যন ইউটিউব চেনেলটোলৈ আগন্তুক বিভিন্ন কম্পিটিটিভ পৰীক্ষাৰ বাবে জেনেৰেল নলেজৰ 10টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো হেহে ভিডিওটো স্কিপ নকৰাকৈ চাব যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি লব প্ৰথম প্ৰশ্ন What is the name of the first Indian woman who wins the Man Booker Prize মেন বুকাৰ বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাৰ নাম কি শুদ্ধ উত্তৰটো হ'ল বি অৰুন্ধতী ৰয় 1997 চনত মেন বুকাৰ বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আছিল অনুৰুদ্ধি ৰয় তেওঁৰ উপন্যাস দি গড অফ স্মল থিংছৰ বাবে এই বঁটা লাভ কৰিছিল 2 নম্বৰ প্ৰশ্ন দি ৱৰ্ল্ডছ নেশ্যন 5G মোবাইল নেটৱৰ্ক ৱাজ লঞ্চড বাই হুইচ কাণ্ট্ৰি বিশ্বৰ কোনখন দেশে 5G মোবাইল নেটৱৰ্ক আৰম্ভ কৰিছিল শুদ্ধ উত্তৰটো হ'ল সি সাউথ কোৰিয়া সাউথ কোৰিয়াই 2019 চনৰ এপ্ৰিলত বিশ্বৰ প্ৰথমটো বাণিজ্যিক 5G মোবাইল নেটৱৰ্ক মুকলি কৰিছিল 3 নম্বৰ প্ৰশ্ন দি গ্ৰেণ্ড প্লেনেট ইন দ্য সোলাৰ সিস্টেম ইজ সৌৰজগতৰ সেউজীয়া গ্ৰহটো হ'ল শুদ্ধ উত্তৰটো হ'ল বি ইউৰেনাছ ইউৰেনাছ হৈছে আমাৰ সৌৰজগতৰ সেউজীয়া গ্ৰহ ইয়াৰ বায়ুমণ্ডলত বৃহৎ পৰিমাণৰ মিথেন গেছ থকাৰ বাবে ইয়াক সেউজীয়া নীলা ৰঙৰ যেন লাগে 4 নম্বৰ প্ৰশ্ন দি ফাদাৰ অফ ইণ্ডিয়ান মিছাইল টেকনলজি ইজ ভাৰতীয় মিছাইল প্ৰযুক্তিৰ পিতৃ হৈছে শুদ্ধ উত্তৰটো হ'ল ডি ডক্টৰ এপিজে আব্দুল কালাম ভাৰতীয় মিছাইল প্ৰযুক্তিৰ পিতৃ হৈছে ডক্টৰ এপিজে আব্দুল কালাম যাক ভাৰতৰ মিছাইল প্ৰযুক্তিৰ বিকাশত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে ভাৰতৰ মিছাইলমেন বুলিও জনা যায় 5 নম্বৰ প্ৰশ্ন In which Indian state is the Flamingo Festival celebrated? ভাৰতৰ কোনখন ৰাজ্যত ফ্লেমিংগো উৎসৱ উদযাপন কৰা হয় শুদ্ধ উত্তৰটো হ'ল ডি অন্ধ্ৰপ্ৰদেশ অন্ধ্ৰপ্ৰদেশত প্ৰতি বছৰে নেল্লোৰ জিলাৰ অৱস্থিত নেল্লাপাট্টু পক্ষী অভয়াৰণ্যৰ ওচৰত পুলিকাট হ্ৰদত প্ৰচাৰৰ বাবে ফ্লেমিংগো উৎসৱ উদযাপন কৰা হয় 6 নম্বৰ প্ৰশ্ন হুইচ ব্ৰিজ কানেক্টছ ডিব্ৰুগড় ইন আছাম টু পাছিঘাট ইন অৰুণাচল প্ৰদেশ অসমৰ ডিব্ৰুগড়ক অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ সৈতে কোনখন দলঙে সংযোগ কৰে শুদ্ধ উত্তৰটো হ'ল বি বগীবিল দলং ভাৰতৰ পঞ্চম দীৰ্ঘতম দলং বগীবিল দলঙে অসমৰ ডিব্ৰুগড়ক অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ সৈতে সংযোগ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বগীবিল দলং নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ দৈৰ্ঘ্য 4.94 কিলোমিটাৰ 2018 চনৰ 25 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলং উদ্বোধন কৰিছিল 7 নম্বৰ প্ৰশ্ন দ্য সিং মহোৎসৱ কেন বি কল্ড এজ গোৱাছ গোৱাৰ সিং মহোৎসৱক কোৱা হয় শুদ্ধ উত্তৰটো হ'ল চি হাৰভেষ্ট ফেষ্টিভেল সিং মহোৎসৱক গোৱাৰ হাৰভেষ্ট ফেষ্টিভেল হিচাপে উদযাপন কৰা হয় এই উৎসৱে শীতকালৰ সমাপ্তি আৰু বসন্তকালৰ আৰম্ভণি চিহ্নিত কৰে গোৱাৰ কৃষক সম্প্ৰদায়ৰ বাবে ই আনন্দ আৰু উদযাপনৰ সময় কিয়নো ই শস্য চপোৱাৰ ইংগিত দিয়ে এই উৎসৱ সাধাৰণতে প্ৰতি 2 সপ্তাহ ধৰি চলে আৰু সমগ্ৰ ৰাজ্যতে অতি উৎসাহেৰে এই দিৱস উদযাপন কৰা হয় 8 নম্বৰ প্ৰশ্ন ইণ্ডিয়াছ অনলি নেভেল মিউজিয়াম এভিয়েশ্যন ইজ লোকেটেড ইন ভাৰতৰ একমাত্ৰ নৌসেনা সংগ্ৰহালয় বিমান পৰিবহণ অৱস্থিত শুদ্ধ উত্তৰটো হ'ল ডি গোৱা নেভেল এভিয়েশ্যন মিউজিয়াম হৈছে ভাৰতৰ গোৱাৰ ভাস্কো দা গামাৰ পৰা 6 কিলোমিটাৰ দূৰত বগমালত অৱস্থিত এক সামৰিক সংগ্ৰহালয় এই সংগ্ৰহালয়ত বহু দশক ধৰি ভাৰতীয় নৌসেনা বায়ুসেনা বিকাশৰ প্ৰদৰ্শন কৰা প্ৰদৰ্শনী আছে 9 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য চাৰ্কৰ প্ৰথম অধ্যক্ষ কোন আছিল শুদ্ধ উত্তৰটো হ'ল বি লেফটেনেণ্ট জেনেৰেল HM এৰশ্বাদ চাৰ্কৰ প্ৰথম অধ্যক্ষ আছিল লেফটেনেণ্ট জেনেৰেল HM এৰশ্বাদ সেই সময়ত তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰপতিও আছিল 1985 চনৰ 7-8 ডিচেম্বৰত বাংলাদেশৰ ঢাকাত প্ৰথম চাৰ্ক সন্মিলন অনুষ্ঠিত হৈছিল চাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহ হ'ল আফগানিস্তান বাংলাদেশ ভূটান ভাৰত মালদ্বীপ নেপাল পাকিস্তান আৰু শ্ৰীলংকা 10 নম্বৰ প্ৰশ্ন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ASEAN
ASEANৰ মুখ্য কাৰ্যালয় ক'ত আছে শুদ্ধ উত্তৰটো হ'ল এ জাকাৰ্টা ASEAN 1967 চনত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ সচিবালয় ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অৱস্থিত ASEAN হৈছে দক্ষিণ পূব এছিয়াৰ 10খন দেশক লৈ গঠিত এক আঞ্চলিক আন্তঃৰাষ্ট্ৰীয় সংস্থা যিয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰে আৰু ইয়াৰ সদস্য আৰু এছিয়াৰ অন্যান্য দেশসমূহৰ মাজত অৰ্থনৈতিক ৰাজনৈতিক নিৰাপত্তা সামৰিক শৈক্ষিক আৰু সামাজিক সাংস্কৃতিক একত্ৰীকৰণৰ সুবিধা প্ৰদান কৰে